ইয়াৰ কাৰণে মই তোমালোকক আৰু এটা বস্তু শিকাইছোঁ, যদি এনেকৈ একেলগে পৰে, গতিকে তোমালোকে কি কৰিবা, ট্ৰাইংগুলাৰ মেথডটো ইউজ কৰি চাব পাৰা। ট্ৰাইংগুলাৰ মেথডটো কি, কেতিয়াবা তোমাৰ কি হয়, সেই গেপবিলাক যে আছিল, গেপবিলাকে নতুনকৈ এটা চিৰিজ গঠন কৰি দিয়ে। তো ইয়াত যদি গেপবিলাক চাওঁ, কিমান আছিল 2 6 6, কি আহিব নেক্সটটো চাবলৈ, তুমি ইয়াৰ আকৌ এটা গেপ লোৱা, গেপটো চোৱা, ইয়াৰ মাজৰ গেপটো 6 2 গ'ল থাকিল 4, হয়নে, 6 6 গ'ল থাকিল 0। নেক্সট পেটাৰ্ণটো হয়তো এনেকুৱা হ'ব পাৰে, তোমাৰ কি 4 0 4 আহিব পাৰে, নেক্সট আকৌ কি হ'ব পাৰে 0 হ'ব পাৰে, বুজি পাইছা। গতিকে কি হ'ব, এতিয়া গেপটো 6 4 10, নিশ্চয় 10 আছিল, কাৰণ 6 আৰু 10ৰ মাজত গেপ 4 থাকে। আৰু নেক্সটটোৰ গেপ কিমান হ'ব, 10 হ'ব, কাৰণ 10 আৰু 10ৰ মাজত গেপ কি থাকে, 0 থাকে। গতিকে মাজৰ সংখ্যাটো ওলাবলৈ এতিয়া কি কৰিবা, 14ৰ লগত 10 যোগ কৰা, বুজিছেনে, কাৰণ 24 আৰু 14ৰ মাজৰে গেপ 10 থাকে। ধৰিব পাৰিছেনে, 14 আছে, কি দিলে তোমাৰ গেপটো মানে কি হ'ব, 10 থাকিব, 14 10 24, গতিকে আনসাৰ হ'ব তোমাৰ অপশ্যন আছে।